নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ এখন প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে এই কুৱেশ্যন পেপাৰখন 2021 চনৰ ডিমা হাছাও জিলাৰ ফৰেষ্ট গাৰ্ডৰ কাৰণে আছিলে যিখিনি প্ৰশ্ন জিকে আছিলে এই ভিডিঅ'টোত আপোনালোকৰ মাজলৈ আগবঢ়াম গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু বাকি প্ৰশ্ন উত্তৰখিনি আমি পাছৰ ভিডিঅ'ত পৰ্যায়ক্ৰমে আলোচনা কৰিম তাৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তেন্তে আহকচোন আজিৰ ভিডিঅ'টিৰ প্ৰশ্নকেইটালৈ আগবাঢ়ো ফাৰ্ষ্ট কুৱেশ্যন অন হুইচ ডেট ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে ইজ অবজাৰ্ভ অৰ্থাৎ কোন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন আছে অপশ্যন এত আছে 5 জুন অপশ্যন বি 2 জুন অপশ্যন চি দিয়া আছে 3 জুন আৰু অপশ্যন ডি দিয়া আছে 6 জুন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ টু 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন হু কইন দ্য শ্লোগান দিল্লী চলো অৰ্থাৎ দিল্লী চলো শ্লোগান কোনে প্ৰস্তুত কৰিছিল অপশ্যন এত আছে সুভাষ চন্দ্ৰ বসু অপশ্যন বিত মহাত্মা গান্ধী অপশ্যন চি দিয়া আছে জৱাহৰলাল নেহৰু আৰু অপশ্যন ডি দিয়া আছে বাল গংগাধৰ তিলক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সুভাষ চন্দ্ৰ বসু এ সুপ্ৰিম কোৰ্ট জাজ ৰিটায়াৰ্ড এট দ্য এজ অফ ইয়াতে সুধিছে উচ্চতম ন্যায়ালয়ৰ এজন বিচাৰপতি কিমান বয়সত অৱসৰ গ্ৰহণ কৰে শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন দিয়া আছে অপশ্যন এত আছে 60 বছৰ অপশ্যন বিত দিয়া আছে 62 বছৰ অপশ্যন চিত দিয়া আছে 65 বছৰ আৰু অপশ্যন ডিত দিয়া আছে 70 বছৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 65 বছৰ উচ্চতম ন্যায়ালয়ৰ এজন বিচাৰপতি 65 বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে Next question, the Canas Award is given for excellence in which fields? Canas বঁটা কোন ক্ষেত্ৰৰ লগত জড়িত অপশ্যন এত আছে সাহিত্য অপশ্যন বিত চলচ্চিত্ৰ অপশ্যন চিত আছে সাংবাদিকতা অপশ্যন ডি দিয়া আছে অৰ্থনীতি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চলচ্চিত্ৰ Where is the headquarters of the United Nations? ইয়াতে সুধিছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত নিউয়ৰ্ক মালিনা জেনেভা আৰু ৱাশ্বিংটন ডিচি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ টু নিউয়ৰ্ক ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত নেক্সট কুৱেশ্যনটো আছিল হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্ট চিটুৱেটেড আন্তৰ্জাতিক ন্যায়াধীশ আদালতৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যনেই আছিলে অপশ্যন এত আছে পেৰিছ অপশ্যন বিত জেনেভা অপশ্যন চিত দিয়া আছিলে নিউয়ৰ্ক অপশ্যন ডিত দিয়া আছে দ্য হাগ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি টু দ্য হাগ আৰু এই দ্য হাগ ক'ত অৱস্থিত নেদাৰলেণ্ডত অৱস্থিত হু ইজ দ্য ফাৰ্ষ্ট পাৰ্চন অফ ইণ্ডিয়ান অৰিজিন টু উইন দ্য বুকাৰ প্ৰাইজ অৰ্থাৎ বুকাৰ বঁটা লাভ কৰা ভাৰতীয় মূলৰ প্ৰথম ব্যক্তি কোন আছিল শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন আছে অৰুন্ধতী ৰয় ভি এছ নাইপাল সলমান ৰুছদি আৰু অপশ্যন ডিত দিয়া আছে জুম্পা লাহৰি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ টু অৰুন্ধতী ৰয় নেক্সট কুৱেশ্যন হু ৱাজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি ইয়াতে সুধিছে সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো পৰীক্ষাবিলাকত প্ৰায় আহেই ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি টু বি আৰ আম্বেদকাৰ সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ আছিল হু ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ দ্য প্লেনিং কমিশ্যন অফ ইণ্ডিয়া ইয়াতে সুধিছে ভাৰতৰ পৰিকল্পনা আয়োগৰ পদস্থ অধ্যক্ষ কোন শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যনেই আছে অপশ্যন এত আছে ৰাষ্ট্ৰপতি অপশ্যন বিত দিয়া আছে প্ৰধানমন্ত্ৰী অপশ্যন চিত আছে গৃহমন্ত্ৰী আৰু অপশ্যন ডিত দিয়া আছে বিত্তমন্ত্ৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি টু প্ৰধানমন্ত্ৰী ভাৰতৰ পৰিকল্পনা আয়োগৰ পদস্থ অধ্যক্ষ হু ইজ দ্য সুপ্ৰিম কামাণ্ডাৰ অফ দ্য আৰ্ম ফ'ৰ্চ ইন ইণ্ডিয়া ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাপতি কোন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যনেই আছে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী ভাৰতৰ ৰাষ্ট্ৰপতি আৰু অপশ্যন ডিত দিয়া আছে ওপৰৰ এটাও শুদ্ধ নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি টু ভাৰতৰ ৰাষ্ট্ৰপতি যিহেতু ভাৰতৰ ৰাষ্ট্ৰপতি সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাপতি ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ ডে ইন চেলিব্ৰেটেড অন ইয়াতে সুধিছে আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস উদযাপন কৰা হয়
মানে কোনটো তাৰিখত উদযাপন কৰা হয় তাক সুধিছে শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপচনেই দিয়া আছে 10 ডিচেম্বৰ 7 এপ্ৰিল 5 জুন আৰু অপচন ডিত দিয়া আছে 10 জুলাই ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ টো 10 ডিচেম্বৰ প্ৰতি বছৰে 10 ডিচেম্বৰ তাৰিখে আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস উদযাপন কৰা হয় নেক্সট কুৱেশ্যনটো আছিলে ডুৰাণ্ড কাপ ইজ এছ'চিয়েটেড উইথ দ্য গেম অফ ডুৰাণ্ড কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত চাৰিটা খেল তলত দিয়া আছে বেডমিণ্টন হকী ক্ৰিকেট আৰু ফুটবল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি টো ফুটবল ডুৰাণ্ড কাপ ফুটবল খেলৰ সৈতে সম্পৰ্কিত নেক্সট কুৱেশ্যনটো আছিলে দ্য মিনিমাম এজ টু কোৱালিফাই ফৰ ইলেকশ্যন টু দ্য লোকসভা ইজ লোকসভাৰ নিৰ্বাচনৰ বাবে যোগ্যতা অৰ্জন কৰা নিম্নতম বয়স হৈছে ইয়াত চাৰিটা বয়স দিয়া হৈছে 35 বছৰ 25 বছৰ 20 বছৰ আৰু অপচন ডি দিয়া আছে 30 বছৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি টো 25 বছৰ লোকসভাৰ কাৰণে আৰু যদি ৰাজ্যসভাৰ কথা কেতিয়াবা সোধে তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 35 বছৰ The hardest substance available on earth is ইয়াতে সুধিছে পৃথিৱীত উপলব্ধ আটাইতকৈ কঠিন পদাৰ্থ হৈছে চাৰিটা অপচন আছে লো সোণ হীৰা আৰু কয়লা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন চি টো ডায়মণ্ড অৰ্থাৎ হীৰা হ'ল পৃথিৱীত উপলব্ধ আটাইতকৈ কঠিন পদাৰ্থ Who was the Prime Minister of Britain when India got independence? ইয়াতে সুধিছে ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কোন আছিল এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ভালধৰণে চাব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি টো ক্লেমেণ্ট এটলি ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আছিল নেক্সট কুৱেশ্যনটো আছিলে হু ৱাজ দ্য ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ অফ ইণ্ডিয়া আফটাৰ ইণ্ডিপেণ্ডেঞ্চ স্বাধীনতাৰ পাছত ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰীজন কোন আছিল ইয়াৰে শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপচন আছে মৌলানা আব্দুল কালাম আজাদ অপচন বিতে আছে ত্ৰিগুণা সেন অপচন চিত দিয়া আছিলে প্ৰণৱ মুখাৰ্জী আৰু অপচন ডিত দিয়া আছে ইন্দিৰা গান্ধী ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ টো মৌলানা আব্দুল কালাম আজাদ নেক্সট কুৱেশ্যন হুইচ গভৰ্ণৰ জেনেৰেল এবলিউজ দ্য প্ৰেক্টিছ অফ সতী ছিষ্টেম কোনজন গভৰ্ণৰ জেনেৰেলে সতী প্ৰথা বাতিল কৰিছিল এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো পৰীক্ষাবিলাকত প্ৰায় আহি থকা দেখা যায় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন চি টো উইলিয়াম বেণ্টিকে সতী প্ৰথা বাতিল কৰিছিল পৰৱৰ্তী প্ৰশ্নটো আছিল জালিয়ানাবাগ গণহত্যা কোন বছৰত সংঘটিত হৈছিল চাৰিটা অপচন দিয়া আছিলে প্ৰথম অপচনটোত আছিলে 13 মাৰ্চ 1919 অপচন বিত দিয়া আছে 13 এপ্ৰিল 1919 আৰু অপচন চিত দিয়া আছে 13 মে 1919 আৰু অপচন ডিত আছে 13 জুন 1919 ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি টো 13 এপ্ৰিল 1919 চনত জালিয়ানাবাগৰ গণহত্যা সংঘটিত হৈছিল নেক্সট কুৱেশ্যন নামদফা নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ অৰুণাচল প্ৰদেশ নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশৰ কোনখন জিলাত অৱস্থিত ইয়াক সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ টো চাংলা জিলা আৰু কেতিয়াবা প্ৰশ্নটোত এনেধৰণেও সোধে নামদফা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত তেতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৰুণাচল প্ৰদেশৰ চাংলা জিলাত নেক্সট কুৱেশ্যন হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন চমুকৈ হু বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয়ত ক'ত আছে ইয়াৰ শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপচন আছে টকিঅ' লণ্ডন জেনেভা আৰু অপচন ডিত দিয়া আছে নিউয়ৰ্ক ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন চি টো জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় আছে আৰু এই জেনেভা ক'ত অৱস্থিত ছুইজাৰলেণ্ডত নেক্সট কুৱেশ্যন হুইচ ইজ দ্য ফাৰ্ষ্ট মোবাইল থিয়েটাৰ অফ আছাম অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ কোনটো নটৰাজ থিয়েটাৰ কোহিনুৰ থিয়েটাৰ হেঙুল থিয়েটাৰ আৰু অপচন ডিত দিয়া আছে আবাহন থিয়েটাৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি টো কোহিনুৰ থিয়েটাৰ অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ নেক্সট কুৱেশ্যন চেলিভা হেল্পছ ইন ডাইজেশ্যন অফ লেলাৱতীয়ে হজম কৰাত সহায় কৰে ইয়াৰে শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপচন আছে অপচন এটা আছে ষ্টাৰ্চ অপচন বিত দিয়া আছে আঁহ বা ফাইবাৰ
অপশ্যন চিত দিয়া আছে প্ৰটিন আৰু অপশ্যন ডিত দিয়া আছে ফেটছ বা চৰ্বি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এটো ট্ৰাষ্ট নেক্সট কুৱেশ্যন দ্য লংগেষ্ট বন ইন হিউমেন বডি ইজ মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল হাড়ডাল হৈছে ইয়াত চাৰিটা অপশ্যন আছে অপশ্যন এত আছে হিউমেৰাছ অপশ্যন বিত দিয়া আছে ফিউমাৰ অপশ্যন চিত দিয়া আছে ষ্টেপাছ আৰু অপশ্যন ডিত দিয়া আছে ৰেডিঅ' ওলেনা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বিটো ফিমাৰ মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল হাড়ডাল হৈছে ফিমাৰ নেক্সট কুৱেশ্যনটো আছিলে হু ইজ দ্য অথৰাইজ টু ইছ্যু কইন ইন ইণ্ডিয়া ভাৰতত মুদ্ৰা জাৰি কৰিবলৈ কোন অনুমোদিত ইয়াৰে শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন আছিলে ভাৰতীয় ৰিজাৰ্ভ বেংক ভাৰতীয় ষ্টেট বেংক ইণ্ডিয়ান অভাৰচিজ বেংক আৰু অপশ্যন ডিত দিয়া আছে বিত্ত মন্ত্ৰালয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এটো ভাৰতীয় ৰিজাৰ্ভ বেংক নেক্সট কুৱেশ্যন একৰ্ডিং টু দ্য প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন ইণ্ডিয়া ইজ এ সংবিধানৰ প্ৰস্তাৱনা অনুসৰি ভাৰত হৈছে এক চাৰিটা অপশ্যন আছে অপশ্যন এত আছে সাৰ্বভৌম সমাজতান্ত্ৰিক ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য অপশ্যন বিত দিয়া আছে সাৰ্বভৌম আৰু গণতান্ত্ৰিক গণৰাজ্য অপশ্যন চিত দিয়া আছে কেৱল গণতান্ত্ৰিক গণৰাজ্য আৰু অপশ্যন ডিত দিয়া আছে ওপৰৰ এটা শুদ্ধ উত্তৰ নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এটো যিহেতু সংবিধানৰ প্ৰস্তাৱনা অনুসৰি ভাৰত হৈছে এক সাৰ্বভৌম সমাজতান্ত্ৰিক ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্য বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোৰ প্ৰশ্ন উত্তৰকেইটা ইমানে আছিলে এই প্ৰশ্নকেইটা আছিলে 2021 চনৰ ডিমা হাছাও জিলাৰ ফৰেষ্ট গাৰ্ডত অহা লিখিত পৰীক্ষাৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পালে প্লিজ এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ সকলৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত এনে ধৰণৰ প্ৰশ্ন উত্তৰ পাই আহিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ নাপাহৰিব ধন্যবাদ